हेलो फ्रेंड्स की खबर आपलोक स्वागत मोर चैनल फ्रेंड्स भोगाली बिहुर माघ बिहुर आपलोक सकलोলৈ शुभेच्छा जासिलो जाते बिहुए भोगाली बिहुए आपलोকৰ জীৱনলৈ সোৱাদ আনে তিতা কেহাবিলাক দূৰ কৰি মিঠা সোৱাদ আনে তাৰে মই উইশ কৰিলো বহুত দিনৰ মূৰত বহু মাহৰ মূৰত ভিডিও বনাই আছো কন্টিনিউ দিব পৰা নাই কিছুমান মোৰ প্ৰবলেম চলি আছে অসুবিধা চলি আছে এৰ কাৰণ দিব পৰা নাই আজি হয়তো আপোনালোকে অলপমান গেছ কৰিব পাৰিছে থাম্বনেইলতো হয়তো আপোনালোকে গমেই পাইছে এইখন গাড়ী কিনিলো এতিয়া আপোনালোকে বহুতে ক'ব যে শৰ্মাদা এইখন গাড়ী কিনিব পাৰিলে নাই বিজনেছত টকা পইচা নাই নেকি এইখন গাড়ী যে কিনিলে তা মই আপোনালোকক কিছুমান বস্তু ক্লাৰিফিকেশ্যন দিওঁ ভিডিওটো শেষলৈকে চাব আপোনালোকে বস্তুখিনি বা ভিডিওটো মানে কি কাৰণত কিনিলো গাড়ী কাৰণত কিনিলো এইখন গাড়ীয়ে কিয় কিনিলো বেটাৰ অপচনো আছিল এতিয়া সব মোৰ ঘৰত মোৰ ফ্যামিলিত আজিলৈকে মানে 4 চকা কিনা কোনো মানে মোৰ ফ্যামিলি আৰু এটো মোৰ ঘৰত আমাৰ ফাদাৰ নাই এটা মাদাৰ মই এনেকৈ আমাৰ ফ্যামিলি এটা সেই হিচাপত কোনো গাড়ী এতিয়ালৈকে কিনা নাই 4 চকা এতিয়ালৈকে কোনো কিনা নাই সেই হিচাপত মোৰ ড্ৰিম এটা আছিল 4 চকা এখন হ'ব লাগে যাতে ফ্যামিলিকো মই কেতিয়াবা কবা ললো हेतु फार्स्ट प्रायोरिटी आसिल प्लस जाते मैं मालखिनि फार्स्ट प्रायोरिटी कबा बोली भूल হৈছে उल्टा उल्टी हल फार्स्ट प्रायोरिटी तो बिजनेसत मैं माने कि माल बस्तु आनिबर কাৰণে এখন লৈছো কাৰোবাক কেতিয়াবা ইমার্জেন্সি দিব লগা হলে বহুত মাল সেই কাৰণে এখন গাড়ী ললো প্লাস মই জোৰ পৰা মাল বিলাক আনি থাকো তাতে তাৰ পৰা মাল বিলাক আনাউতে মিলুতে মোৰ বহুত টকা খৰচা হয় গাড়ী দিয়াৰ নামত সেই কাৰণে সেই বস্তুটো এইখন গাড়ী সেভ কৰিব টেম্পো কেৰিয়াৰ বা এইবিলাক ল'ব পাৰিলো হয় টেম্পো কেৰিয়াৰ নলোৱাৰ কাৰণটো এইটোৱে তাতে মই ঘৰৰ ফ্যামিলিক নিব নোৱাৰো ঘৰৰ ফ্যামিলিক নিব নোৱাৰিলে সেই কাৰণে মই এটো মানে ৰিজেক্ট কৰিলো আৰু পাছ টেম্পোৰ মাইলেজ দিয়ে অলপমান কম বেছি হ'ব কিন্তু কথাটো কেনেকুৱা ইয়াতে খালি পেট্ৰল খাই অলপমান মোৰ পইচাটো অলপ বেছি যায় কিলো কথা নাই গাড়ীখনে বহুখিনি মোক সুবিধা দিছে গাড়ীখনত কিছুমান আপোনালোকে ডেন্ট পাব এইবিলাক ডেন্ট কিছুমান দেখা পাব ডেন্ট আছে কিন্তু সেইবিলাক মানে মই মানে তেতিয়ালৈকে ফটো একো হোৱা নাই আৰু নকৰকো যাতে এইবিলাক আগতে আছিল কিন্তু মই এটা ভাল প্ৰাইজত পালো কাৰণে গাড়ীখন উঠাই ললো একচুয়ালি প্ৰাইসটো হৈছে আপোনাৰ ভিডিও বহুত বহল নকৰো কাৰণ আজিকালি সময়ত কাৰো সময় নাথাকে ভিডিওটো যে আহিছে আপোনালোকে চাবৰ কাৰণে হেতু মোৰ কাৰণে বহুত গাড়ীখনত টোটাল দাম পৰিছে মোৰ 70000 এটা এইটো প্ৰাইজত এতিয়া কবা গলে বেলেগ গাড়ী মই কিনিব পাৰিলো হয় 70000 মই কেশ পেমেন্ট কৰি ফেল মই গাড়ীখন কিনিছো মই কোনো ইএমআই জামেলা মই বিচাৰা নাছিলো ইএমআই লগাই মই হয়তো বহুত ভাল গাড়ীও ল'ব পাৰিলো হয় কিন্তু সেইবিলাক গাড়ী দি মই মাল কৰিয়াব টান পালো হয় ঘৰৰ মানুহ নিব পাৰিলো মাল কৰিব টান পালো হেতু পাৰপাছত মানে এটো ললো ইয়াতে মাল মাইলেজও ঠিক ঠাক দিয়ে টেম্পো এখনৰ মাইলেজ দিয়ে অলপ কম বেছি হ'ব হেতু হিচাপত মই এইখন গাড়ী ললো আৰু আপোনালোকো কেনেকুৱা কিছুমানে কৈও থাকে যে বিজনেছত কিবা উন্নতি হৈছে নে নাই উন্নতি বৰ বিশেষ হোৱা বুলি নকওঁ কিন্তু আপোনালোকৰ কৃপাত আপোনাৰ ভগৱানৰ কৃপাত সাধাৰণভাৱে কিবা কৰি চলি যাই আছো কিছুমান বস্তু ড্ৰিম কিছুমান ফুলফিল কৰিব পৰা হোৱা নাই এতিয়াও কিন্তু সাধাৰণভাৱে আগবাঢ়ি আছো এটা ধৈৰ্য ধৰি থকাটো দৰকাৰ এটা ধূপৰ ব্যৱসায় এটাত কিমান টকা বহু টকা এইবিলাক দেখাবৰ কাৰণে মই এখন ইএমআই লগে ডাঙৰ গাড়ী এখন কিনিব পাৰিলো হয় আপোনালোকক শো এটা দেখায় মানে আজিকালি যেনেকুৱা এটা সোশ্যাল মিডিয়াত চলি আছে এই বিবেক বিন্দাৰ ওপৰতে কিবা কানি এইবিলাক বহুত কথা চলি আছে সেই কাৰণে মই কিছুমান বস্তু চিন্তা কৰি মানে ভিডিওটো বনাইছো কৰিব লাগে নে নালাগে কওঁ নে নকওঁ একচুয়ালি মানুহে অলপ বেলেগকে লয়তো ভিডিওবিলাক কাৰণ ই নিজৰ প্ৰডাক্ট এটা বিক্ৰী কৰিবৰ কাৰণে এইবিলাক এডভাৰটাইজমেন্ট কৰি আছে এটা কিন্তু কথাটো কি আপুনি সৎভাৱে কামটো চলাই নিলে দেৰিকে হলেও হ'ব দেৰিকে হলে আপুনি আগবাঢ়িব মই এখন নেনো লৈছো মাল কৰা কিবা কৰা এইবিলাক চিন্তা কৰি কিন্তু বাকি গাড়ীৰ আপোনালোকে চাব গলে গাড়ীখন আপোনালোকে চাব পাৰে বহুত এসি ওয়ার্ক কৰি আছে গাড়ীখনত ইন্টেৰিয়ৰ সব ঠিকে আছে বাকি আৰু ব্যাক সাইডও আপোনাৰ চাব পাৰে ঠিকে আছে বৰ্তমান একো প্ৰবলেম পোৱা নাই গাড়ীখন আৰু এটা কি কথা মানে বতা চলি আছে গাড়ীখন কিনাৰ আৰু এটা কথা কেনেকুৱা
গাড়ীখন এতিয়া মই বেলেগ গাড়ীও কিনিব পাৰিলোঁ হয়, মাইলেজ কিছুমান গাড়ীত দিয়ে মাৰুতিৰ গাড়ীত, কিন্তু মাৰুতিৰ গাড়ী কিনাৰ কাৰণে মোৰ সাহস কিয় নহ'ল, কাৰণ মাৰুতিৰ গাড়ী এখন 2002-05-10 গাড়ী এখন কিনি, আৰু মাৰুতি গাড়ীবিলাক খুব চলে, আৰু সেইটো কাৰণত বহুত চলে, আৰু বহুত মানে তাৰে আপোনাৰ অনাৰ বহুত ওলায়। ইয়াৰ মই ফাৰ্ষ্ট অনাৰৰ পৰা কিনা গাড়ী, ডিলাৰৰ পৰাই কিনিছোঁ। ইয়াৰ ইঞ্জিনৰ ওপৰত একো কাম হোৱা নাই, কাৰণ মাৰুতিৰ গাড়ী হওক বা বেলেগ গাড়ী হওক ইঞ্জিনৰ ওপৰত কাম হোৱাৰ চান্স থাকে। ইয়াতে বৰ বেছি কাম হোৱা নাই, 45,000 কিলোমিটাৰ চলিছে, সেইটো কাৰণতো মই গাড়ীখন মানে এটা বেটাৰ অপশ্যন বুলি ভাবিলোঁ। আৰু কাৰণে এনেকুৱা নেন' গাড়ী আপোনালোকক কিনাৰ মাথা কোনেও নলয়, মানে নেন' গাড়ী কিনি ষ্টেটাছ চিম্বলৰ কাৰণেতো নেন' গাড়ী নলয়, কিন্তু মই কিয় এটা ডিচিশ্যন ল'লোঁ যে নেন' গাড়ীখনেদি মই আপোনাৰ মাল কঢ়িয়াব পাৰিলোঁ, মাল ডেলিভাৰ কৰিব পাৰিলোঁ, মাইলেজ ঠিক ঠাক দিয়ে, আৰু আপোনাৰ ইঞ্জিন আপোনাৰ একো কাম হোৱা নাই, ইঞ্জিন ঠিক ঠাক হৈ আছে, AC প্ৰপাৰলি ৱৰ্ক কৰি আছে, আৰু গোটেইখিনি কাম মানে বস্তু ভালেই পালোঁ। অলপ কালাৰৰ কাম আছে ইয়াতে, কালাৰ মানে কি ৰং কৰিব লগা আছে গাড়ীখনত, কাৰণ ইফালে ক্ৰেছ পৰি আছে ইফালে ক্ৰেছ পৰি আছে, কাৰণ এইখন আপোনাৰ চিটিত চলা গুৱাহাটী চিটিত চলা গাড়ী হয়, সেইটো কাৰণে বহুত ক্ৰেছেছ আছে, সেইবিলাক কাম যদি কৰিব লাগে। মই আপোনালোকৰ কালাৰ 45,000 চলিছে, ইয়াতে কোনো মিটাৰ টেম্পাৰিং কৰা নাই তেওঁলোকে, জেনুৱেন এইটো মিটাৰ হয়। বাকী ইয়াতে মই কিছুমান বস্তু পালোঁ, মিউজিক প্লেয়াৰটো পাইছোঁ, হয়তো পিছত এতিয়ালৈকে প্ৰপাৰলি কাম কৰি আছে, AC কাম কৰি আছে, AC বৰ্তমান এতিয়া চলোৱা নাই ঠাণ্ডাৰ দিন কাৰণে। বাকী ভিতৰৰ কণ্ডিশ্যনবিলাক আপোনাৰ ভালে আছে, ইয়াতে একো মই কাম কৰিব লগা হোৱা নাই। বাকী আপোনালোকে গাড়ীখনৰ এটা ড্ৰাইভ এটা দিওঁ, আপোনালোকে চাওক। চলাইছোঁ মানে আমাৰ পুৱামক্কালৈকে মই গৈছোঁ, অলপ বেকত যাবি, আপোনাৰ পুৱামক্কালৈকে মই গৈছোঁ, তাৰপিছত আপোনাৰ কেদাৰ মন্দিৰ, এইবিলাক হিল এৰিয়াত মই গাড়ীখন চলাইছোঁ, মানে একো প্ৰব্লেম পোৱা নাই। গাড়ীখন চলাই মানে ইমানখিনি মই মানে ছেটিছফাই, মানে কি মানে এনেকুৱা গাড়ী চবেই ল'ব লাগে বুলিও ক'ব লাগিব। তেল কম খায়, প্লাছ আপোনাৰ গাড়ীখনৰ আপোনাৰ পিক আপ বহুত ভাল, আপোনাৰ মানে ক'ব গ'লে পিক আপ মানে সাংঘাতিক পিক আপ পাব, মানে আপোনাৰ এনেকুৱা নালাগে যে গাড়ীখন কি, কিছুমান গাড়ী পটককৈ পিক আপ ল'ব নোৱাৰে, এইখন গাড়ী এটা কি বেনিফিট, আপোনাৰ পিক আপ ল'ব পাৰে, কাৰণ ইয়াৰ ইঞ্জিনটো বেক চাইডে আছে, বেক চাইডে থকাৰ কাৰণে আপোনাৰ বেক চাইডৰ আপোনাৰ চকাকেইটাত বেছি পাৱাৰ পায়। আগৰ পৰা কিছুমান গাড়ী কেনেকুৱা আগৰ পৰা পাৱাৰটো পিছলৈকে পঠাব লগা হয়তো, সেইটো কাৰণে পিক আপটো পটককৈ নাপায়, ইয়াতে সেই পিক আপটো আছে। এতিয়া মোৰ চাব গ'লে মই বেছি হেৰি কৰা নাই, 60-80 মান আছে, আপুনি চাব পাৰে, ইমান হেৰিটো চলাব নালাগে, ইমান স্পীডতো চলাওঁতে ভাল নহয়। মই 60+ চলাই আছোঁ, কাৰণ এইটো আমাৰ এৰিয়া হাজোৰ এৰিয়াৰে, এইটো আপোনাৰ ৰাস্তা বনাই আছে, আপোনাৰ আমাৰ হাজো কেদাৰ মন্দিৰ পুৱামক্কা গেট পাব, এইটো ৰাস্তাত, এইটো ৰাস্তা আপোনাৰ যায় চিধাই যায় আপোনাৰ শুৱালকুছি ওলাব, শুৱালকুছিৰ পৰা আপোনাৰ হেৰি পাব, জালুকবাৰী পাব। আপোনালোকে ক'ব যে 70,000 টকা দিছে, তাতকৈতো বহু কম দামত, কম দামত পায়, 40,000 টকাটো পায়, মই পাইছিলোঁ এনেকুৱা 40-30,000 টকাটো পায়, কিন্তু সেইখন গাড়ী আপুনি আনি ইয়াৰ ওপৰত কাম বহুত কৰিব লাগিব। এইখন গাড়ীত মই এতিয়ালৈকে 2-3 মাহ হৈ গ'ল, মই এতিয়ালৈকে একো কাম কৰিব লগা হোৱা নাই, প্ৰপাৰলি ঠিক ঠাক চলি আছে, এতিয়ালৈকে ভগৱানৰ কিবা একো হোৱা নাই, ঠিকে আছে। সেইটো হিচাপত মানে গাড়ীখন মই সেইটো ডিচিশ্যনত ল'লোঁ, বোলে পইচা যাব পাৰে, কিন্তু বস্তুখিনি মই পইচা যদি কম টকা 40,000-50,000 টকা দি পেলাই গাড়ীখন কিনিলোঁ, কিন্তু কথাৰ পিছত যদি তাৰে ওপৰত কাম কৰিব লগা হয় তেতিয়াহ'লে অলপ বেয়া হ'ব নে, সেইকাৰণে অলপমান চিন্তা চৰ্চা কৰি আজি 70,000 টকা গ'লেও গ'ল, কিন্তু গাড়ীখন ভাল পালোঁ, কেছত আহিছে, EMI লগাই মই গাড়ী কিনা নাই।